মই আপোনালোকক এই ভিডিঅ'টোত জনাম যেহেতু মোৰ পৰা দাদাই এটা ইনকুবেটৰ মেচিন অৰ্ডাৰ কৰিছিলে মই দাদাক ভালে ভালে আনি দিলুহি দাদা আপোনাৰ পছন্দ হৈছে নে ইনকুবেটৰ মেচিনটো পছন্দ হোৱাৰ কাৰণে ৰাখিছো বাৰু আপুনি মোৰ ভিডিঅ' চাই আপুনি অৰ্ডাৰ কৰিছিলে হয় হয় ভিডিঅ' চাই আপুনি মোৰ ভিডিঅ' চাই আপুনি আপোনাৰ ভিডিঅ'টো চাই মেলি মই ভাল পালো ভাল পাই পেলাই আপোনাক ফোন মাৰিলো আপোনাৰ ফোন নম্বৰটো দিয়া আছে এতিয়া ভিডিঅ'ত যেনেকুৱা ধৰণৰ আপুনি মেচিনটো বিচাৰিছিলে তেনেকুৱা ধৰণৰ পাইছেনে তেনেকুৱা পাইছো এতিয়া মই আপোনাক ধুনীয়াকে ফিটিং কৰি আপোনাক মই যামগে ধুনীয়াকে আপোনাক শিকাই থৈ যাম কথাটো আৰু আপোনাক প্লাস মই এমাহ আপোনাৰ লগত কানেকচনত থাকিম আপোনাৰ যদি কিবা প্ৰবলেম হয় উলিয়াওতে মই আপোনাক সহায় কৰি দিম প্লাস আপোনাৰ এমাহ ওয়াৰেন্টি থাকিব যিকোনো বস্তু যদি আপোনাৰ এমাহৰ ভিতৰত বেয়া হয় তেতিয়া মই আপোনাক লগাই দিবলৈ চেষ্টা কৰিম মানে মই আহি যাম আপোনাক লগাই থৈ যাম আপুনি এমাহ ওয়াৰেন্টি থাকিব সম্পূৰ্ণ আপোনাৰ যদি কিবা প্ৰবলেম হয় তেতিয়া মোক আপুনি ফোন কৰি জনাই দিব হ'ব পুনৰ লগতে যোগাযোগ কৰি থাকিম মানে এই যেতিয়া পোৱালি নুলুৱাতক মানে আপোনাৰ লগত যোগাযোগ কৰি থাকিম আপোনাৰ এটা পছন্দ হৈছে এইটো বঢ়িয়া হৈছে ঠিক আছে মই তেতিয়া আপোনাক এটা ফিটিং কৰি থৈ গুচি যামগে আজি দেখিব পাৰিলে মই দাদাক এইটো অৰ্ডাৰটো দিলুহি আপোনাৰ ঘৰ কোন জেগাত আছিলে কৈ দিয়ক বালিপথাৰ ৰংকিমি বালিপথাৰ ৰংকিমি মই ইয়াত অৰ্ডাৰটো আজি ডেলিভাৰী কৰিলুহি আৰু আপোনালোককো যদি কাৰোবাক ইনকুবেটৰ মেচিন লাগে তেতিয়া মোক কন্টেক্ট কৰিব মই আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু মোৰ ঘৰ গোলাঘাট ডিস্ট্ৰিক্টত হয় আৰু বৰপথাৰ সেৱাগুৰি গাঁৱৰ হয় আপোনালোকক যদি কাৰোবাক ইনকুবেটৰ লাগে এনে ধৰণে মোক কন্টেক্ট কৰিব মই আপোনালোকক যোগান ধৰিম এয়া দাদাকো দিবলৈ আহিছো আজি সম্পূৰ্ণ বস্তু দিছো চাব পাৰে আপোনালোকে চাৰ্জাৰ দিছো মিছ মেকাৰ দিছো ক্লকখন দিছো লগতে হোল্ডাৰ দুটা দিছো আৰু এইকেইটা পানীত থবলৈ কাৰণে দিছো আৰু গোটেই ইনকুবেটৰটো সম্পূৰ্ণ ধুনীয়াকে বনাই দিছো আৰু দাদাক মই এটা ফিটিং কৰি দিম তাৰ পাছত মই ধুনীয়াকে ঘৰলৈ যামগে এতিয়া আজিলে ভিডিঅ'টো ইমানে আছিলে আৰু মই বাকিখিনি আপোনালোকক ঘৰত গৈ ধুনীয়াকে জনাই আছো এয়া চাওক মই আজি ঘৰ আহি পাই গলো যেহেতু মোৰ ইনকুবেটৰ এটা আজি দিবলগীয়া আছিলে মই দি থৈ আহিলো দাদাজনক তাৰ পাছত মই ঘৰ আহি পালো আৰু মই আজি আপোনালোকক কুকুৰাখিনি দেখাম প্লাস মই মোৰ ঘৰতো ইনকুবেটৰ দুটাত দি থৈছো দিম আপোনালোকক মই দেখাই দিম আপোনালোকে চাওক পোৱালিখিনি চাওক এয়া চাওক এইবোৰ দেখিব পাইছে এইবোৰ যিমান পোৱালি আছে চাওক মই মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় ইয়াত মেক্সিমাম 70টা মান আছে আৰু ইয়াতো আছে চাওক ইয়াতো আছে পোৱালি তাৰ পাছত আকৌ মোৰ বাহিৰতো আছে বাহিৰত আৰু আছে দুবেজ চাওক এইবোৰ পোৱালিবোৰ দেখিব পাইছে ধুনীয়া ধুনীয়া সুস্থ পোৱালি মই নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিয়াই থাকো আপোনালোককো যদি কাৰোবাক তেনেকুৱা ধৰণৰ ইনকুবেটৰ মেচিন লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিব পাৰিম গোলাঘাট ডিস্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ যদি 30-40 কিলোমিটাৰ দূৰ হয় ঘৰ মই দি থৈ আহিবলৈ চেষ্টা কৰিম আৰু বহুত দূৰত বেলেগ ডিস্ট্ৰিক্টৰ হলে কিন্তু আপোনালোক নিবলৈ আহিব লাগিব আপোনালোকে মই দেখাম আপোনালোকক মেচিনটো আপোনালোকে চাই থাকক মেচিনটো দেখালোৱে আপোনালোকক এয়া চাওক এইবোৰ দেখিব পাইছে পোৱালিবোৰ এইবোৰ সব নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু মই আপোনালোকক ইনকুবেটৰ মেচিনটো দেখাই দিম মই ঘৰতো দি থৈছো দিম যেহেতু ফুল হৈ আছে দুটাত আপোনালোকক দেখাই দিম মই এতিয়া মেচিনটো এয়া দেখিব পাইছে মোৰ দুটা ইনকুবেটৰ মেচিন চলি আছে এয়া চাওক ইয়াত চাওক ডিম ফুল হৈ আছে দেখিব পাইছে আপোনালোকে আৰু কেইটামান হুমাবহে ইয়াত মই লোকেল কুকুৰা দি থৈছো লোকেল কুকুৰা ডিম দি থৈছো তাৰপিছত ইয়াত দিয়া আছে মোৰ হাঁহৰ ডিম আৰু প্লাস আপোনালোকৰ কুকুৰা ডিম দুইটা দি থোৱা আছে মিক্স কৰি দি থোৱা আছে হাঁহ আৰু কুকুৰা এতিয়া চাওক লাইটটো জ্বলি যাব চাওক আপোনালোকে ইয়াত দেখিব পাইছে লাইটটো জ্বলি গ'ল এইটোতো ফুলেই আৰু কেইটামানহে সোমাব ইয়াত হাঁহৰ ডিম যিহেতু আছে হাঁহৰ ডিমবোৰ ডাঙৰ ডাঙৰ ইয়াত হাঁহৰ ডিম আছে প্লাস আপোনালোকৰ কুকুৰা ডিম আছে এইটো এটা ইনকুবেটৰ আৰু এইটো এটা ইনকুবেটৰ আৰু এনেকুৱা সেম মই এটা বনাই দি থৈ আহিছো আজি দাদা আৰু এইকেইটা চাওক দেখিব পাইছে ইয়াৰ পৰাই মই ধুনীয়াকে ৰিজাল্ট উলিয়াই আছো আৰু মই নিজে পালন কৰি আছো আৰু মই পোৱালি সেল কৰিও আছো এইকেইটা ইনকুবেটৰ মেচিনৰ পৰাই পোৱালি উলিয়াই সেল কৰি আছো প্লাস মই ইয়াৰ পৰাই ফাৰ্ম হিচাপতো মই সৰু হোৱা এখন ফাৰ্ম হিচাপতো মই ধুনীয়াকে পালন কৰি আছো আপোনালোককো যদি এনেকুৱা ধৰণৰ ইনকুবেটৰ মেচিন লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু ধুনীয়াকে চাই লওক আপোনালোকে দেখিব পাইছে ধুনীয়াকে ফুল কৰি থৈছো ইয়াতো ফুল কৰি থৈছো আৰু এইফালে এইটোতো ফুল কৰি থৈছো আৰু এইবোৰ দেখিব পাইছে হাঁহ পোৱালিবোৰ মোৰ ভাগৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় আৰু সম্পূৰ্ণ লোকেল হাঁহ হয় আপোনালোকে মোৰ ইনকুবেটৰ মেচিনৰ পৰা লোকেল হাঁহ লোকেল কুকুৰা তাৰ পাছত আপোনালোকে আৰু যি উলিয়াব পাৰে ধুনীয়াকে একদম ধুনীয়া ৰিজাল্ট আহে মই যেহেতু উলিয়াই আছো আপোনালোকে দেখিব পাইছে এইবোৰ সব পালন কৰি আছো খালি আপোনালোকে কথাকিটা জানি ললে হ'ল আপোনালোকে হিউমিডিটিটো কিমান ৰাখিব লাগে তাৰ পাছত টেম্পাৰেচাৰটো কিমানত কন্ট্ৰোল কৰিব লাগে কিমানত মানে সেট কৰিব লাগে সেইকিটা কথা যদি জানি লয় ধুনীয়াকে আপোনালোকে ৰিজাল্টটো আপোনালোকৰ ইনকুবেটৰ মেচিনতো ভাল হ'ব আৰু আপোনালোকে দিনত 4 পৰা 5 বাৰ ডিমটো লৰাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ৰিজাল্টটো ভাল আহিব আৰু আপোনালোকে 6 নম্বৰ দিনাখন
ডিম চেক কৰিব আৰু বেয়া ডিমকেইটা উলিয়াই দিব, ভাল ডিমকেইটা ৰাখিব। আৰু এইখিনি চাওক, এইখিনিক মই ষ্টাৰ্টাৰ দানা, ধান, তুঁহগুৰি, ভাত এনেধৰণে দি আছোঁ আৰু দেখিব পাইছে ধুনীয়াকৈ সুস্থ হৈ আছে। আপোনালোকেও এনেধৰণে ইনকভেটৰ মেচিন এটা কিনি পানি ঘৰতে পোৱালি উলিয়াই ধুনীয়াকৈ ফাৰ্ম হিচাপত কৰিব পাৰে, প্লাছ আপোনালোকে পোৱালিও চেল কৰিব পাৰে। মই এনেধৰণে ধুনীয়াকৈ পোৱালিও চেল কৰি আছোঁ আৰু ঘৰতো সৰু সুৰা ফাৰ্ম এখন খুলি আছোঁ, খুলি মানে চলাই আছোঁ। আপোনালোকে চাওক, এইবোৰ হাঁহ পোৱালি দেখিব পাইছে। আৰু মই কুকুৰাও বহুত উলিয়াওঁ আৰু হাঁহও বহুত উলিয়াওঁ। মই আগতেও পুহিছোঁ, এতিয়াও পুহিছোঁ। হাঁহ মই বহুত লোকে পুহিছোঁ, 200, 250 একেষ্টে পুহিছোঁ আগতে। এতিয়া চাওক, এই হাঁহে কিন্তু আপোনালোকৰ বহুত দানা খায়। 100 হাঁহ পুহিলে আপোনালোকৰ মেক্সিমাম 20,000 টকা এটা লাগিবই। মই কৈছোঁ যে 100 হাঁহ পুহিলে আপোনালোকে 20,000 টকা হাতত থাকিলেহে আনিব, নহ'লে বা কিন্তু আপোনালোক বিপদতো পৰিব পাৰে। হাঁহ যদি আপোনালোকে ভালকৈ খুৱাব নোৱাৰে, কেলচিয়ামৰ প্ৰব্লেম আহি যায়, পাখিটো একদম টকলা হৈ যায়, পাখিটো সিহঁতি নিজকে খাই দিয়ে, পাখিবোৰ খাই দিয়ে, তেনেকুৱা ধৰণৰ প্ৰব্লেম আহিব যদি আপোনালোকে ভালকৈ কেলচিয়াম ইউজ নকৰে বা আপোনালোকে যদি ভালকৈ দানা ইউজ নকৰে। তেনেধৰণে যদি আপোনালোকে হাঁহ পালন কৰে কিন্তু আপোনালোকৰ লছ হ'ব। সেইকাৰণে আপোনালোকে ভালকৈ চেষ্টা কৰিব যে আপোনালোকৰ পইচাটো থাকিলেহে আপোনালোকে হাঁহ পালন সৰহকৈ কৰিব। আৰু এইবোৰ চব কুকুৰাবোৰ দেখিব পাৰিছে, মই কুকুৰাও ধুনীয়াকৈ পালন কৰি আছোঁ। আৰু ইয়াতো আছে মোৰ ভাগৰ, আৰু বাহিৰতো 2টা বেষ্ট আছে, আৰু ভিতৰত আৰু এটা সৰু বেষ্ট এটা আছে। এইবোৰ চব নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিওৱা। আপোনালোকেও এনেধৰণে ধুনীয়াকৈ ইনকভেটৰ মেচিনৰ পৰা পোৱালি উলিওৱা ফাৰ্ম হিচাপতো কৰিব পাৰে, প্লাছ আপোনালোকে চেল কৰিবও পাৰে। আৰু এইবোৰ পোৱালি বয়স আজি মেক্সিমাম 39 দিনমান হৈছে আৰু ধুনীয়া সুস্থ হৈ আছে। আপোনালোকে দেখিব পাইছে। সিহঁতক মই ষ্টাৰ্টাৰ দানা লগত চাউল খাবলৈ দি আছোঁ, আৰু দিনত হ'লে সিহঁতক মই কলপাতো খাবলৈ দিওঁ বা ঘাঁহ এনেধৰণে ছিটিয়াই দিওঁ, সিহঁতি খাই ধুনীয়াকৈ। আৰু এনেধৰণে মই পালন কৰি আহি আছোঁ। আৰু আপোনালোকেও ধুনীয়াকৈ এনেধৰণে পালন কৰিব পাৰে। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক ধুনীয়াকৈ কুকুৰা হাঁহবোৰ দেখালোঁ, আৰু প্লাছ মই মেচিনকেইটাও দেখালোঁ।